হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম লোকেল মুৰ্গীৰ ফাৰ্মখনত থকা ফিডাৰ আৰু ডিংকাৰৰ বিষয়ে। বন্ধুসকল, লোকেল মুৰ্গীৰ ফাৰ্মৰ ফিডাৰ আৰু ডিংকাৰ কেনেকৈ চাফা কৰিব লাগে আৰু চাফা কৰিলে কি হয় তাৰ ওপৰত আজি ডিছকাছ কৰিম। তো বন্ধুসকল, আপোনালোকে যদি লোকেল মুৰ্গী বা সোণালী মুৰ্গী পুহি আছে তেনেহ'লে এই বিষয়বোৰ জনা অতি ইম্পৰ্টেণ্ট। কাৰণ বন্ধুসকল, এটা ফাৰ্মৰ অলপ ভুলৰ কাৰণে ফাৰ্মখন ধ্বংস হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকে ফিডাৰ আৰু ডিংকাৰ ধুবলৈ আপোনালোকে প্ৰথমতে পানী ব্যৱহাৰ কৰিব। পানীত আপোনালোকে অলপ পৰিমাণৰ পানী লৈ কেনে আপোনালোকে যিটো আছে সাৰ্ফ এক্সেল বা আপোনালোকে যিকোনো শ্বেম্পু জাতীয় বস্তু বা চাবোন আদি ব্যৱহাৰ কৰিব। বন্ধুসকল, প্ৰথমতে যিটো চাইছে মই চাৰ্ফ ল'ম আৰু চাৰ্ফ লৈ কেনে ফিডাৰ আৰু ডিংকাৰবোৰ মাজিম, যাৰ ফলত ইহঁতৰ গাত যিবিলাক লেতেৰা থাকে লেতেৰাবিলাক এৰি যাব। তাৰপিছত বন্ধুসকল, আপোনালোকক দেখাই দিম B90 এটা স্প্ৰে আছে। এই স্প্ৰেটো এক বাল্টি পানী ল'ব, লৈ কেনে এই B90 যিটো স্প্ৰে আছে এইটোৰ মুখেদি এক মুখ, বেছি হ'লেও প্ৰব্লেম নাই কিন্তু কমকৈ নিদিব, যিটো বটলৰ মুখ আছে এক মুখ দি দিব বা 8 ml বা 10 ml দি দিব পানীত মিহলাই কেনে। বন্ধুসকল, যিটো ফিডাৰ আৰু ডিংকাৰ আছে এই গোটেইখিনি আপোনালোকে কৰি দিব, ধুই ল'ব। বন্ধুসকল, এইটো কৰাৰ কাৰণ এটাই যে যিবিলাক আগৰ বেজ পোহাত যিবিলাক বেক্টেৰিয়া, ভাইৰাছ, বেক্টেৰিয়া যিবোৰ মুৰ্গীক আক্ৰান্ত কৰিছিলে বা যিবোৰ বেক্টেৰিয়া আছিল ফাৰ্মখনত, এইবোৰ ফিডাৰ আৰু ডিংকাৰতো থাকি যায়, যাৰ বাবে নেক্সট যেতিয়া আমি নতুন বেজ এটা সোমাম তেতিয়া এই ফিডাৰ আৰু ডিংকাৰৰ পৰা আপোনালোকৰ যিটো বেক্টেৰিয়া আছে এইটো এটেক কৰিব পাৰে। সেয়ে বন্ধুসকল, আমি ইহঁতক এই যিটো স্প্ৰে আছে B90 এইটো ডিছইনফেক্টেড হয়, এইটো কৰি কেনে এইটো ধুই কেনে আমি বেক্টেৰিয়াবোৰ নাই কৰি দিওঁ। তো বন্ধুসকল, আপোনালোকেও এনেকুৱা কৰিব বন্ধুসকল, যাৰ বাবে বেমাৰৰ পৰা আপোনালোকে হাত সাৰিব পাৰে আৰু ফাৰ্মখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। বন্ধুসকল, আমি নেক্সট ভিডিঅ'ত কথা পাতিম যে ফাৰ্মখন কেনেকৈ চাফ কৰিব লাগে, চাফ চিকুণ কৰিব লাগে, পৰিষ্কাৰ কৰিব লাগে, ফাৰ্মখন কি কৰিব লাগে, কেনেকৈ চাফ চিকুণ কৰিব লাগে তাৰ ওপৰত। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।